নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে আহি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি কেম্পা কলাৰ লগত আপোনালোকৰ ভালেকেইটা আপোনালোকৰ গাড়ী কোম্পানী যেনেকুৱা স্কডা হওক, আজি ইণ্টাৰভিউ হ'বলগীয়া আছে বহুতকেইটা। চ' সেইবোৰ আলোচনা কৰিবলৈ গৈছোঁ আৰু বহুতকেইটা ভেকেঞ্চি আজি ভিডিঅ'ত পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। আমুল কোম্পানীৰ ভেকেঞ্চি চলি আছে, অল আছাম প্ৰাইভেট জব, L&T ফাইনেন্স, ICICI বেংক। চ' এইবোৰ ভেকেঞ্চি চলিয়ে থাকে। আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আমাৰ ৱেবছাইটত বা আমাৰ হোৱাটছএপ যোনটো গ্ৰুপ আছে তাতেও জইন কৰিলে আপডেটবোৰ পাই থাকিব। বহুত আপডেট দিয়া হয় গ্ৰুপটোত, ডেছক্ৰিপশ্যনৰ লিংকটো পাব, জইন কৰি ল'ব। কেম্পা কলা কোম্পানীৰ নতুন নিযুক্তি, আপোনালোকৰ ভালেকেইটা নিযুক্তি আছে। 8 পাছ, 10 পাছ, 12 পাছ। চ' কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চিটো চেনেল পাব্লিছ কৰা নহয়। প্ৰথম যোনটো ভেকেঞ্চি আপোনালোকৰ আহিছে টপচেম চিমেণ্টৰ ভেকেঞ্চি। টপচেম চিমেণ্টৰ কাৰণে আপোনালোকৰ ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভৰ ভেকেঞ্চি, এইটো ফিমেলৰ কাৰণে হয়। গুৱাহাটী লোকেশ্যনৰ এমপ্লয়মেণ্ট টাইপ হ'ব ফুল টাইম। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন ফ্ৰেছাৰ্ছে পাৰিব, এইটো খালি ফিমেলৰ কাৰণে হয়, মনত ৰাখক। মেলে যাতে এপ্লাই নকৰে। আৰু ৰেছপনচিবিলিটি যেনেকুৱা গ্ৰীড আৰু এচিষ্ট কৰিব লাগিব কাষ্টমাৰক, কিবা যদি কাষ্টমাৰে কুৱেৰিজ লৈ আহে। মেনেজ কৰিব লাগিব ৰিচিপশ্যন এৰিয়া আৰু হেণ্ডেল কৰিব লাগিব ইনকামিং কলছ, লগতে কোঅৰ্ডিনেট কৰিব লাগিব বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ সৈতে ফৰ ভিজিটৰ মিটিং আৰু এনকুৱাৰিজ, লগতে মেইনটেইন কৰিব লাগিব ভিজিটৰ ৰেজিষ্টাৰ আৰু ছাপৰ্ট কৰিব লাগিব ডে টু ডে ফ্ৰণ্ট অফিচ অপাৰেশ্যনত। আৰু এনচিয়ৰ কৰিব লাগিব যাতে ফ্ৰেণ্ডলি আৰু অৰ্গেনাইজ ৰিচিপশ্যন এটা এনভাইৰনমেণ্ট মেইনটেইন হৈ আছে নাই। চ' এইখিনি চাই ল'ব পাৰে। মেইল আইডি তলত দিয়া হৈ আছে। 18 জুলাই ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি SSB স্কডাৰ ভেকেঞ্চি যোৰহাট ব্ৰাঞ্চৰ কাৰণে। চেলছ কনচালটেণ্ট, এইটো গ্ৰেজুৱেশ্যন এক্সপিৰিয়েঞ্চ এভিলিটাৰ, এইটো কাৰণে অট'মোবাইল ছেক্টৰত কাম কৰাৰ অভিজ্ঞতা লাগিব। ৰিচিপশ্যনিষ্টৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন। CRE CRM ছাৰ্ভিচ এডভাইজাৰ, মাষ্টাৰ টেকনিচিয়ান পাৰ্টছ মেনেজাৰ, এইকেইটাৰ কাৰণে অট'মোবাইলত কাম কৰাৰ অভিজ্ঞতা অলপ হ'লেও লাগিব। ড্ৰাইভাৰৰ কাৰণে 8 পাছ বা 10 পাছ। আৰু পিয়নৰ কাৰণে আপোনালোকৰ 8 পাছ লয়, কেতিয়াবা 12 পাছ লয়, কেতিয়াবা 10 পাছ লয়, এবাৰ সুধি ল'ব। আজি আছে ইণ্টাৰভিউ আপোনালোকৰ 16 জুলাই 10টা বজাৰ পৰা। আগষ্টৰ ষ্ট'ৰখন অ'পেন হৈ যাব। চ' এইটো খবৰটো যিহেতু ইণ্টাৰভিউ আজি আছে, সেইটো কাৰণে আমাৰ গ্ৰুপত 2 দিন আগতে জনাই দিছিলোঁ। যোনে যোনে গ্ৰুপত জইন হৈ আছে নিশ্চয় খবৰবোৰ পাইছে। টেলিগ্ৰাম গ্ৰুপতো জনাইছোঁ, হোৱাটছএপ গ্ৰুপতো জনাইছোঁ। কোনোবাই যদি গ্ৰুপবোৰ জইন কৰে কৰি ল'ব, ৰেজিষ্ট্ৰেশ্যনৰ লিংকবোৰ থাকিব। যিহেতু মোৰ সদায় সময় নহয় ভিডিঅ' বনাবলৈ, মই গ্ৰুপতে গোটেইখিনি আপডেট দি থাকোঁ। যোনে যোনে গ্ৰুপত জইন কৰিছে নিশ্চয় পাইছে আৰু ইণ্টাৰভিউটো এটেণ্ড কৰিছে। আৰু ইণ্টাৰভিউটো যোৱাৰ আগতে মেইল কৰি ল'ব, আপোনালোকৰ নিজৰ ৰিজিউমিখন মেইল আইডি তলত দিয়া হৈ আছে। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি ARHI হস্পিটেল বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰ ভেকেঞ্চি। লোকেশ্যন হ'ল জোৱাই, শ্বিলং, তুৰা আৰু নংপ। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন, লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি মেণ্ডেটৰী, লগতে ভেলিড 2 হুইলাৰ হ'লে প্ৰেফাৰেঞ্চটো দিব। লগতে ষ্ট্ৰং কমিউনিকেশ্যন, ইণ্টাৰপাৰ্চনেল মাৰ্কেটিং স্কিল জানিব লাগিব। চ' শ্বিলঙৰ ভেকেঞ্চি এটা 18 শনিবাৰে আপোনালোকৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে। 10:30 ৰিপৰ্টিং টাইম। ইণ্টাৰভিউ 11টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। মেইল আইডি তলত দিয়া হৈ আছে। ডকুমেণ্ট ৰিকুৱাৰ্ড যেনেকুৱা আপডেটেড CV, এডুকেশ্যনেল চাৰ্টিফিকেট, আধাৰ, পেন, পাছপৰ্ট চাইজ ফটোগ্ৰাফ। চ' এইখিনি চাব পাৰে। বেনিফিট যেনেকুৱা এট্ৰেক্টিভ চেলাৰী, এলাৱেঞ্চ, গ্ৰ'থ, কেৰিয়াৰ গ্ৰ'থ, এইবোৰ সুবিধা থাকিব। চ' এইখিনি পঢ়ি লৈ ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। ভেকেঞ্চি জেৰিকো ফুড আৰু বেভাৰেজেছ, যোনটো থাম্বনেইলত দেখা পাইছে কেম্পা কলা, অৰ্থাৎ ৰিলায়েন্স কোম্পানীৰ যোনটো কেম্পা কলাৰ ভেকেঞ্চি, এইটো আণ্ডাৰতে আহে আপোনালোকৰ জেৰিকো ফুড আৰু বেভাৰেজৰ আণ্ডাৰতে। অসমত আপোনালোকৰ পেকেজিঙৰ কাম বা যোনবোৰ কাম থাকে কেম্পা কলাৰ, আপোনালোকৰ ডিষ্ট্ৰিবিউটৰে হওক, গোটেইখিনি এইটো কোম্পানী আছে। সেইটো কোম্পানীৰ ভেকেঞ্চি। ইলেক্ট্ৰিকেল টেকনিচিয়ান, এইটো কাৰণে ITI ইলেক্ট্ৰিকেল কৰা হ'লে হ'ল। বল্ডিং অপাৰেটৰ, ফিটাৰ অপাৰেটৰ, লেভেলাৰ অপাৰেটৰ আৰু শ্ৰিংক ৰেপ অপাৰেটৰ। চ' চাংচাৰীৰ পৰা আহিছে, তাতে আপোনালোকৰ ফেক্টৰীবোৰ আছে আপুনি জানে। চ' তাৰ পৰা ভেকেঞ্চি অনলি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট থাকে এপ্লাই কৰিবলৈ কৈছে। চ' মেইল আইডি তলত দিয়া হৈ আছে। 20 জুলাইৰ ভিতৰত এপ্লাই কৰি দিব পাৰে। কোনটো বস্তুৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি এপ্লাই কৰক। ভেকেঞ্চি প্লাই ষ্টৰী, এইটো প্লাইউড ব্ৰেণ্ড হয়। আৰু এডমিন এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ। চেলাৰী 20,000ৰ পৰা
25,000 এক্সপিৰিয়েঞ্চ 2 to 3 years কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন মেইল আইডি তলত দিয়া হৈ আছে আপোনাৰ সুবিধা মতে এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয় ভেকেঞ্চি সাৰ্ভাৰ পৰ্টিকো সাৰ্ভাৰ হোটেলৰ ভেকেঞ্চি ৰুম বয় হাউচকিপিঙৰ কাৰণে আৰু পাব্লিক এৰিয়া এটেণ্ডেণ্ট হাউচকিপিং ইণ্ডিয়ান কুক কমিটছ 1 হাউচকিপিঙৰ কাৰণে 10 পাছ বা 12 পাছ হ'ল পাব্লিক এৰিয়া এটেণ্ডেণ্টৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন বা হোটেল মেনেজমেণ্ট ইণ্ডিয়ান কুকৰ কাৰণে হোটেল মেনেজমেণ্ট ডিব্ৰুগড় আছামৰ পৰা আহিছে ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড আছে ৰেডি টু ৰিলোকেট চ' পঢ়ি ল'ব পাৰে মেইল আইডি তলত দিয়া হৈ আছে 18 জুলাই ভিতৰত এপ্লাই কৰক ভেকেঞ্চি ভিভ' মোবাইল কোম্পানীৰ ভেকেঞ্চি ৰিটেইলাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট অফিচাৰৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন এক্সপিৰিয়েঞ্চ মিনিমাম 1 year ইন চেনুৱেল চেলছ ৰিকুৱাৰ্ড স্কিল যেনেকুৱা ডাটা প্ৰচেছিং এনালাইচিছ তাৰপিছত আপোনালোকৰ অফিচ ছফ্টৱেৰ প্ৰফিচিয়েঞ্চি ষ্ট্ৰং ইংলিছ এছামিছ আৰু হিন্দী কমিউনিকেশ্যন মেইল আইডি তলত দিয়া হৈ আছে 19 জুলাই ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয় ভেকেঞ্চি অথৰাইজ ডিলাৰ এটাৰ পৰা আহিছে গ্ৰেভিছ কটন লিমিটেড চেলছ আৰু ছাৰ্ভিচৰ ভেকেঞ্চি ছাৰ্ভিচ মেনেজাৰ কোঅৰ্ডিনেটৰ 3টা ভেকেঞ্চি ছাৰ্ভিচ এক্সিকিউটিভ 5টা ভেকেঞ্চি ছাৰ্ভিচ মেনেজাৰ কোঅৰ্ডিনেটৰ ছাৰ্ভিচ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ল তাৰপিছত ছাৰ্ভিচ ইঞ্জিনিয়াৰ টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড হ'ব লাগিব 10টা আছে MISৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন টেলি অপাৰেটৰ একাউণ্টছৰ কাৰণে বিকম পাছ চ' কোৱালিফিকেশ্যন গুৱাহাটী ডিব্ৰুগড় শিৱসাগৰ যোৰহাট বৰপেটা আৰু ধুবুৰী মেইল আইডি তলত দিয়া হৈ আছে হোৱাটছএপ কৰক 18 জুলাইৰ ভিতৰত ভেকেঞ্চি আপোনালোকৰ আহিছে চিৰাঙৰ ভেকেঞ্চি লিমন ট্ৰি হোটেলৰ পৰা ভেকেঞ্চি এছিষ্টেণ্ট ফাইনেন্স মেনেজাৰ এইটো কাৰণে MCom MBA বা CA কৰা হ'ব লাগিব আৰু ফাইনেন্স এক্সিকিউটিভৰ কাৰণে একে MCom MBA বা CA ইণ্টাৰ্ণ আৰু F&B এক্সিকিউটিভৰ কাৰণে হোটেল মেনেজমেণ্ট ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন বা হোটেল মেনেজমেণ্ট কৰা হ'ব লাগিব চ' মেইল আইডি তলত দিয়া হৈ আছে 18 জুলাইৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি GM মডুলাৰ্ছৰ পৰা ভেকেঞ্চি ডিছপেচ ছুপাৰভাইজাৰ মেনুফেকচাৰিং চাংচাৰীৰ পৰা আহিছে ফ্ৰেছাৰ্ছে পাৰিব 15,000 to 20,000 দৰমহা পাব কোৱালিফিকেশ্যন মে বি গ্ৰেজুৱেশ্যন লাগিব এইটো উল্লেখ কৰা নাই গ্ৰেজুৱেশ্যন হৈ যাব লাগে ছুপাৰভাইজ কৰিব লাগিব ডেইলি ডিছপেচ অপাৰেশ্যন আৰু ইনষ্টিটিউট কৰিব লাগিব যাতে টাইমলি ডেলিভাৰীখিনি হৈ আছে লগতে প্লেন আৰু কোঅৰ্ডিনেট কৰিব লাগিব ভেহিকেল লোডিং লগতে ভেৰিফাই কৰিব লাগিব ডিছপেচ ডকুমেণ্ট ইনভইচ ডেলিভাৰী চালান মনিটৰ কৰিব লাগিব লোডিং এক্টিভিটিজ ফৰ ছেফটি আৰু প্ৰিভেণ্ট ডেমেজেছ কোঅৰ্ডিনেট কৰিব লাগিব প্ৰডাকশ্যন ৱেৰহাউছ আৰু ট্ৰেন্সপৰ্ট টিমৰ সৈতে চ' মেইল আইডি তলত দিয়া হৈ আছে ছাবজেক্ট লাইনৰ এইটো লিখি দিব ডিছপেচ ছুপাৰভাইজাৰ বুলি 19 জুলাইৰ ভিতৰত এপ্লাই কৰক ভেকেঞ্চি ECCPLৰ ভেকেঞ্চি বেক অফিচ এক্সিকিউটিভ এইটো ফিমেলৰ কাৰণে হয় চেলছ এক্সিকিউটিভ এইটো মেল ফিমেল দুটাই পাৰিব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে ডাইৰেক্ট মেইল আইডি তলত দিয়া হৈ আছে কণ্টেক্ট নম্বৰ দিয়া হৈ আছে যোগাযোগখিনি কৰক 18 জুলাইৰ ভিতৰত ভেকেঞ্চি আপোনালোকৰ আহিছে আকাশা ক্লিন এনাৰ্জি প্ৰাইভেট লিমিটেড ফিল্ড ছাৰ্ভিচ ইঞ্জিনিয়াৰ আছামৰ শিৱসাগৰ আৰু ধুবুৰী ভেকেঞ্চি বাকী ঝাৰখণ্ড আৰু ৱেষ্ট বেংগলৰ আছে 14,000 to 16,000 পাৰ মান্থ ইন হেণ্ড কোৱালিফিকেশ্যন ITI ডিপ্ল'মা BE BTech যেনেকুৱা ইলেক্ট্ৰিকেল মেকানিকেল ইলেক্ট্ৰনিক্স নিজৰ এখন বাইক আৰু টু হুইলাৰ এখন হ'ব লাগিব আৰু উইলিং টু ট্ৰেভেল এক্সটেনচিভলি চ' ইনষ্টলেশ্যন কমিশ্যনিং প্ৰিভেণ্টিভ তাৰপিছত আপোনালোকৰ কাৰেক্টিভ মেইনটেনেঞ্চ ট্ৰাবল শ্বুটিং কাষ্টমাৰ ছাপৰ্ট চ' মেইল আইডি তলত দিয়া হৈ আছে 20 জুলাই ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি দৌৰিকা হস্পিটেল তেজপুৰৰ ভেকেঞ্চি ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি আপোনালোকৰ ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ বথ আৰু এলিজিবল অ'পেন টু মেল আৰু ফিমেল কেণ্ডিডেট আইডিয়েল কেণ্ডিডেট যেনেকৈ স্মাৰ্ট ৱেল গ্ৰুম আৰু এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল হ'ব লাগিব কোৱালিফিকেশ্যন ফ্ৰণ্ট অফিচ এক্সিকিউটিভ জেনেৰেলি আপোনালোকে জানে গ্ৰেজুৱেশ্যন কেণ্ডিডেট লয় চ' যোনজন গ্ৰেজুৱেশ্যন আছে এপ্লাই কৰক মেইল আইডি তলত দিয়া হৈ আছে 18 জুলাইৰ ভিতৰত এপ্লাই কৰক ভেকেঞ্চি চলাৰ কোম্পানী এটাৰ পৰা ভেকেঞ্চি ফিমেল একাউণ্টেণ্ট এইটোৰ কাৰণে টেলি নলেজ প্লাছ ইংলিছ কমিউনিকেশ্যন এটা ভেকেঞ্চি আৰু একাউণ্টেণ্টৰ মই কওঁগৈ BCom পাছ কৰা হ'লে আৰামছে পাৰিব মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি ছায়েন্স গ্ৰেজুৱেশ্যন প্লাছ কম্পিউটাৰ নলেজ প্লাছ টু হুইলাৰখন হ'লে হ'ল এটাই ভেকেঞ্চি আছে আপোনালোকৰ ছায়েন্স গ্ৰেজুৱেট কৰা হ'ব লাগিব অফিচ এছিষ্টেণ্টৰ কাৰণে 12 পাছ আৰু টু হুইলাৰখন হ'ব লাগিব এটাই পষ্ট আছে এবাৰ জবটো ভেৰিফাই কৰি ল'ব কোনো এপ্লিকেশ্যন ফিজ নালাগে যিমানবোৰ জব মই এইটো চেনেলত দেখাওঁ ক'তো 1 টকাও নালাগে কোনোবাই যদি ফিজ খোজে আমাৰ চেনেলৰ পৰা চোৱাৰ পিছত মোক ডিটেইলছ দিব কোনটো কোম্পানী কোনটো ডেটৰ মই এডভাৰটাইজমেণ্ট দিছিলোঁ তেতিয়া মই ভেৰিফাই কৰি কোম্পানীৰ ওপৰত একশ্যন লৈ ল'ম কিন্তু
বেলেগ ইউটিউব চেনেলৰ পৰা চাই এটা কমেণ্ট কৰিলে নহ'ব সেইটো কথা যিহেতু জানে বহুত ইউটিউব চেনেলে ফেক জব দিয়ে সেইবোৰ এতিয়া কমেণ্ট কৰিলে মই কেনেকুৱা একশ্যন ল'ম সেইবোৰ কথা তো চাই ল'ব আৰু এইটো জব এবাৰ ভেৰিফাই কৰি ল'ব এইটো জব মই ভেৰিফাই কৰা নাই বাকী যিমানটো জব আছে চব ভেৰিফাই কৰাই আছে এবাৰ ফোন কৰি ল'ব 17 জুলাই ভিতৰত এপ্লাই কৰক ভেকেঞ্চি আছাম ৰাইফল হাইস্কুল লখৰাৰ পৰা আহিছে TGD ইংলিছৰ ভেকেঞ্চি এডহক তাৰপিছত কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেশ্যন ইন ইংলিছ কোৱালিফিকেশ্যন উইথ BEd প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হয় চেলাৰী নেগচিয়েবল মেইল আইডি তলত দিয়া হৈ আছে ফোন নম্বৰ তলত দিয়া হৈ আছে 19 জুলাইৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰক আৰু আমাৰ ভিডিঅ'ত আগলৈ কি জব লাগে কি জব আপডেট লাগে কমেণ্ট কৰক কোনখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব আৰু কোনটো কোৱালিফিকেশ্যনৰ ভেকেঞ্চি লাগে মই আনিবলৈ চেষ্টা কৰিম কোম্পানীৰ লগত কথা কয় আৰু আমাৰ হোৱাটছএপ গ্ৰুপটো জইন কৰি দিব তাতে বহুত আপডেট দিয়া হয় এবাৰ জইন কৰিলে দেখাই পাব নিশ্চয় আৰু আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱী বা যোনে চাকৰিটো বিচাৰি আছে যাতে সিহঁতৰ অলপ লাভ হয় আৰু কনচালটেঞ্চি যাতে নোযোৱাকৈ এটা চাকৰি পাবলৈ সক্ষম হয় আজিলৈ মানে কাইলৈ লগ পাম একেডেমিক চেনেলত